কিমান যাত্ৰী লৈ আহিছে? আমাৰ 30 জন আছে। 30 জন আছে। প্ৰত্যেক বছৰে আহা হয়? বছৰে আহা। কিমান বছৰ আহি থকা হৈছে? আমাৰ আজি ধৰক 20-22 বছৰ হৈ গৈছে। 20-22 বছৰ ধৰি আহিয়ে আছে। আহি আছে। মহাদেৱৰ ওচৰত কি প্ৰাৰ্থনা কৰিছে? কৈছে যে আমাৰ যি সিহঁত আহিছে আমাৰ লগত সিহঁতে কুশল মংগলে ঘৰত যাব পাৰে। বাবাৰ ইচ্ছাত বাবাক সেৱা কৰি পেলাই বাবাক যি পুণ্য পায় তাক কিবা এটা ফল পায় তাৰ মনটো আচ্ছা, আজি শাওনৰ তৃতীয়টো সোমবাৰ আৰু কিমান দিনলৈকে চলিব এই পূজা? আৰু এসপ্তাহমান চলিব। এসপ্তাহ শেষ হ'ল। ইয়াৰ পৰা পানী দুনি ক'ত? আমাৰ ফুলগুৰি শিৱ মন্দিৰত দিয়ে। শিৱ মন্দিৰত দিয়া হয়। আপোনালোকৰ লগত যিবিলাক মানুহ আহিছে আপোনালোকে সকলোৱে ইয়াৰ পৰা ইয়াত পূজা কৰা হয়। কিমান বছৰ ধৰি মানুহসকল আহি আছে? 2 বছৰ হৈ গ'ল। 20 বছৰ। ঠিক আছে, ধন্যবাদ। বলবম আমাৰ ৰংগপাৰা 1 নম্বৰ নামনিগাঁৱৰ আমি গোটেইবিলাক আমি সব নামনিগাঁৱৰ। তো আজি আমি আহিছোঁ বলবম ইয়াতে। প্ৰতিবাৰে আহোঁ আমি। আজি আমাৰ 5 বছৰ হ'ল ইয়াত। 5 বছৰ ধৰি আহি আছে। 5 বছৰ ধৰি আহি আছো। আজি কিমান নম্বৰ? আজি আমাৰ 6 বছৰ হ'ব। মোৰ 4 বছৰ হৈছে। মোৰ 5 বছৰ হৈছে। 5 বছৰ হৈছে। না আজি কিমান নম্বৰ সোমবাৰ? আজি 3 নম্বৰ সোমবাৰ। আজি 3 নম্বৰ সোমবাৰ। কিমান দিন চলিব? আজি লাষ্ট 4 সপ্তাহ। 1 মাহত 4 সপ্তাহ চলে। ইয়াৰ পৰা আপোনালোকে পানী লৈ ক'ত যায়? এইটো ৰঙাপাৰা যায়। শিৱ মন্দিৰ। ৰঙাপাৰা শিৱ মন্দিৰ। কি ভগৱানৰ ওচৰত কি আশা বিচাৰে? আশা মানে আমাৰ মা দেউতা ভাল থাকক, আমিতো আমাৰ মানুহ কৰম মানে। কিমান যাত্ৰী লৈ আহিছে? আমাৰ 30 জন আছে। 30 জন আছে। প্ৰত্যেক বছৰে আহা হয়? বছৰে আহা। কিমান বছৰ আহি থকা হৈছে? আমাৰ আজি ধৰক 20-22 বছৰ হৈ গৈছে। 20-22 বছৰ ধৰি আহিয়ে আছে। আহি আছে। মহাদেৱৰ ওচৰত কি প্ৰাৰ্থনা কৰিছে? কৈছে যে আমাৰ যি সিহঁত আহিছে আমাৰ লগত সিহঁতে কুশল মংগলে ঘৰত যাব পাৰে। বাবাৰ ইচ্ছাত বাবাক সেৱা কৰি পেলাই বাবাক যি পুণ্য পায় তাক কিবা এটা ফল পায় তাৰ মনটো আচ্ছা, আজি শাওনৰ তৃতীয়টো সোমবাৰ আৰু কিমান দিনলৈকে চলিব এই পূজা? আৰু এসপ্তাহমান চলিব। এসপ্তাহ শেষ হ'ল। ইয়াৰ পৰা পানী দুনি ক'ত? আমাৰ ফুলগুৰি শিৱ মন্দিৰত দিয়ে। শিৱ মন্দিৰত দিয়া হয়। আপোনালোকৰ লগত যিবিলাক মানুহ আহিছে আপোনালোকে সকলোৱে ইয়াৰ পৰা ইয়াত পূজা কৰা হয়। কিমান বছৰ ধৰি মানুহসকল আহি আছে? 2 বছৰ হৈ গ'ল। 20 বছৰ। ঠিক আছে, ধন্যবাদ।